Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিওটোত মই বিশেষকৈ যিসকলে সমৰ্থৰ যেটো পৰ্টেল সেই সমৰ্থৰ পৰ্টেলত যিসকলে সাধাৰণতে এপ্লাই কৰিবলৈ দিয়া হৈছে যেহেতু আপোনালোকে জানে যে গভৰ্ণমেণ্টে সকলো ছাত্ৰ ছাত্ৰীকে আসলতে এই সমৰ্থ পৰ্টেলত যিখিনি আপডেট আসলতে কৰিব লগা আছে সেইখিনি আসলতে কৰিবলৈ তেওঁলোকে কৈছে আৰু এটো সকলোবিলাক যি ইনষ্টিটিউচন আছে সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য So BA BSc বিকমৰ সকলোবিলাক ছাত্ৰ ছাত্ৰীয়ে যেহেতু কৰিব লাগিব সো এটো কৰিবৰ কাৰণে কালি ইতিমধ্যে এটা ভিডিও বনাইছো সাধাৰণতে আপোনালোকৰ যি নটিছখনৰ ওপৰত আৰু প্ৰুফি আপোনালোকক মই জনাইছো সো আপোনালোকে কেনেকৈ কৰিব তাক দেখুৱাবৰ কাৰণে এই ভিডিওটো মই প্ৰস্তুত কৰিছো সকলোকে প্ৰথমতে আপোনালোকে যেটো সমৰ্থৰ অফিচিয়েল পৰ্টেল আসাম shesp.samarth.a2.in এই ৱেবছাইটটোত আহিব আৰু এই ৱেবছাইটটোত অহাৰ পিছতে আপোনালোকে আসলতে দেখিব এনেকুৱা এটা পেজ আৰু যত আপোনালোকে প্ৰথমতে যিসকল ইয়াত ফাৰ্স্ট থাৰ্ড ফিফথ সকলোসকলে কৰিব লাগিব সো ইয়াত আহাৰ লগে লগে আপোনালোকে আসলতে প্ৰথমতে যেহেতু ইয়াত একাউণ্ট আপোনালোকৰ নাথাকিব গতিকে ইয়াত কৰিবৰ কাৰণে প্ৰথমতে কৰিব ৰেজিষ্টাৰ কৰিবৰ কাৰণে আপোনালোকে ইয়াত তললৈ স্ক্ৰল ডাউন কৰিব দেখিব আপোনালোকে ৰেজিষ্টাৰ আছে ৰেজিষ্টাৰ ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াত অকমান ডিটেইলছ খিনি আহিব তাত আপোনালোকে দেখিব এনৰোলমেন্ট নাম্বাৰ মানে আপোনালোকে বহুতে হুদি আছিল যে কি হয় এনৰোলমেন্ট নাম্বাৰ মানে হৈছে আপোনালোকৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ সেই ৰেজিষ্ট্ৰেচন নাম্বাৰটো হৈছে আপোনালোকৰ এনৰোলমেন্ট নাম্বাৰ সো হেতু আপোনালোকে দিব আৰু তলত যেটো ক্যাপচা আছে সেই ক্যাপচাটো আপোনালোকে দিব এই দুইটা বস্তু দিয়াৰ পিছত ৰেজিষ্টাৰ কৰাৰ পাছত আপোনালোকৰ যেটো মোবাইল সেই মোবাইলত এটা মেছেজ সাধাৰণতে যাব ওটিপি এটা যাব সেই ওটিপিটো আপোনালোকে ইয়াত পেষ্ট কৰিব সেই ওটিপিটো পেষ্ট কৰিব লাগিব আসলতে পেষ্ট কৰাৰ পাছত যিখিনি যেটো পাসওয়ার্ড আছে সেই পাসওয়ার্ডটো বনাব লাগিব সো আপোনালোকক মই দেখুৱাই দিছো স্টেপ বাই স্টেপ গুটে প্ৰসেসখিনি ইয়াত আপোনালোকে দিব লাগিব এনৰোলমেন্ট অৰ্থাৎ ৰেজিষ্ট্ৰেচন নাম্বাৰ সো মই আপোনালোকক এটা ৰেজিষ্ট্ৰেচন নাম্বাৰ দিছো আৰু সেই ৰেজিষ্ট্ৰেচন নাম্বাৰটো দিয়াৰ পিছত তলত যেটো ক্যাপচা দিয়া আছে এই ক্যাপচাটো যেনেকৈ দিয়া আছে তেনেকৈ আপোনালোকে তলৰটো ফিল আপ কৰিব মোৰ ইয়াত যেটো দিয়া আছে হেতু মই ইয়াত ভৰাইছো আৰু ভৰোৱাৰ পিছত মোৰ নেক্সট কামটো হ'ব এখিনি যেটা হৈ যাব যদি আপোনালোকৰ সব কাৰেক্ট হয় টিক মাৰ্কটো আহিব আৰু তাৰ পিছত আপোনালোকৰ যেটো তলৰ ৰেজিষ্টাৰ যেটো অপচন আছে তাত ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যেটো মোবাইল অৰ্থাৎ যাৰ ৰেজিষ্ট্ৰেচন হে নাম্বাৰটো হয় তাৰ মোবাইললৈ আসলতে এটা ওটিপি যাব আৰু সেই ওটিপিটো যোৱাৰ পিছত ওটিপিটো আসলতে যেটো আহোতে সময় লাগে গতিকে আপোনালোকে সেই ওটিপিটো যেতিয়া পাবহি বা ওটিপি যেতিয়া আসলতে আহি যাব তেতিয়া আপোনালোকে সেই ওটিপিটো ইয়াত দিব সো মই ইয়াত ওটিপিটো পেষ্ট কৰিম বা দিম এতিয়া গতিকে ওটিপিটো মই ভৰাই লোৱাৰ লকে আপোনালোকে চাই থাকক প্ৰথমতে মই ওটিপি খিনি দিলো তাৰ পিছত সাবমিট কৰিম সাবমিট বাটন যেটো আছে হেতু দিম সাবমিট কৰাৰ লগে লগে মোৰ হৈ গল প্ৰথম প্ৰসেসটো কিন্তু ইয়াত এতিয়া কাম হল যে মোৰ যেটো পাসওয়ার্ড আছে সেই পাসওয়ার্ড বিলাক সেট কৰিব লাগে সো পাসওয়ার্ডটো যেটো পাসওয়ার্ড মই দিম হেতু ষ্ট্ৰং হোৱাটো খুব দৰকাৰী গতিকে আপোনালোকে আপাৰ লিমিট এটা দিব লোৱাৰ লেটাৰ এটা দিব আৰু নাম্বাৰ দিব সো এখিনি আপোনালোকে দি কিনে পাসওয়ার্ডটা ক্ৰিয়েট কৰিব নিজৰ আৰু সেই পাসওয়ার্ডটো যেটো পাসওয়ার্ড আপোনালোকে প্ৰথমতে ভৰাব আকৌ সেম কনফাৰ্ম পাসওয়ার্ডটো সেম পাসওয়ার্ডতে আপোনালোকে ওপৰ যেটো দিছিলে হেতু দিব সো যদি ভুল হয় দুটাৰ ভিতৰত কোনোবা এটা তেতিয়া হলে হেতু আসলতে তলৰটো ৰং দেখাব সো এটো কাৰণে সেম টু সেম আপোনালোকে তলৰটো দিব আৰু এই দুটা যেতিয়া সেম হ'ব সেম হোৱাৰ লগে লগে আপোনালোকৰ যেটো পাসওয়ার্ড হেতু পাসওয়ার্ডটো আসলতে হৈ যাব গতিকে আপোনালোকে প্ৰথম পা ফাৰ্স্ট আৰু সেকেন্ড দুইটাই যেটো পাসওয়ার্ড আছে সেইখিনি আপোনালোকৰ যাতে ৰিয়েল হয় বা একে হয় হেতু আপোনালোকে গুৰুত্ব দিব এই দুটা যেটা পাসওয়ার্ড আপোনালোকে ক্লিক কৰাৰ লগে লগে ৰিসেট পাসওয়ার্ড বুলি যেটো আছে হেতু আপোনালোকে দিব টাইপ কৰি দিব আৰু টাইপ কৰাৰ লগে লগে আপোনালোকৰ কমপ্লিট হৈ যাব প্ৰথম প্ৰসেসটো অৰ্থাৎ ৰেজিষ্ট্ৰেচনৰ প্ৰসেস কমপ্লিট হৈ যাব আৰু ৰেজিষ্ট্ৰেচন হোৱাৰ লগে লগে আপোনালোকৰ ওচৰত যেটো নেক্সট পাৰ্ট ইয়াত আপোনালোকে লগইন যেটো পাৰ্ট আছে দেখিছে লগইনৰ পাৰ্টত আপোনালোকে ক্লিক কৰিলেও পাৰে বা আপোনালোকে ডাইৰেক্টলি আহি যাব সাইডত সো হেতুত আপোনালোকে নিজৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ হেতু আপোনালোকে তাত আগবঢ়াব অৰ্থাৎ দি দিব যেটো আপোনালোকে ৰেজিষ্ট্ৰেচন কৰোতে দিছিলে হেতু আপোনালোকে দিব আৰু হেতু দিয়াৰ পিছত আপোনালোকৰ ওচৰত থাকিব পাসওয়ার্ড সেই পাসওয়ার্ডটো আপোনালোকে ভৰাব এই দুটা বস্তু দিব পাসওয়ার্ড অৰ্থাৎ যেটো আপোনালোকে অলপ আগত ক্ৰিয়েট কৰিলে সো ইয়াত মই প্ৰথমতে ৰেজিষ্ট্ৰেচন নাম্বাৰটো মই দি লৈছো তাৰ পিছত আপোনালোকৰ পাসওয়ার্ডটো মই ইয়াত দি দিম যেটো পাসওয়ার্ড মই অলপ আগতে ক্ৰিয়েট কৰিছিলো সো এটো দিয়াৰ লগে লগে পাসওয়ার্ডটো যেতিয়া দিম পাসওয়ার্ডটো দিয়াৰ পিছত যেটো তলত ক্যাপচা আছে সেই ক্যাপচাটো ভৰাইব লাগিব ক্যাপচাটো দিয়াৰ
লগে লগে আপোনালোকৰ এইটো কমপ্লিট হৈ যাব ফাৰ্ষ্ট ইয়াৰ পিছত আপোনালোকে লগইন বাটনটোত ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকৰ প্ৰথম প্ৰচেছটো কমপ্লিট হৈ যাব আৰু এইটোত লগইন কৰাৰ লগে লগে আপোনালোকে যেটো স্কলাৰশ্বিপৰ যেটো পৰ্টেল হেতুত সোমাই পৰিব তাৰপিছত এনেকৈ আপোনালোকৰ ইন্টাৰফেস এটা দেখিবলৈ পাব ইয়াত নেক্সট কৰি আপোনালোকে কৰিব পাৰে বা আপোনালোকে সাধাৰণতে যেটো পৰ্ট ক্ৰছ দিয়া আছে এটো কৰি দিব অলৰেডি আৰু ওকে কৰি দিব ওকে কৰাৰ লগে কমপ্লিট নাও ক্লিক কৰিব কমপ্লিট নাও কৰাৰ লগে লগে আপোনালোকৰ ওচৰত এনেকৈ এটা ইন্টাৰফেস দেখিবলৈ পাব আপোনালোকে আৰু ইয়াত যেটো আপোনালোকৰ বাও সাইডে ষ্টুডেন্টস যি সাৰ্ভিস আছে তাত আপোনালোকে ক্লিক কৰিব আৰু ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত বহুত কেইটা অপচন যেটো আপোনালোকে পাব তাত আপোনালোকে ড্যাশবোৰ্ড দেখিবলৈ পাব প্ৰফাইল দেখিবলৈ পাব বা বিভিন্ন ধৰণৰ যিখিনি আছে গোটেই ডিটেইলছ খিনি অৰ্থাৎ আপোনালোকৰ ওচৰত আহি যাব সো গোটেই প্ৰফাইলটো যেহেতু আপোনালোকৰ চাব বিচাৰিলে চাব পাৰে আৰু সাধাৰণতে আপোনালোকে যদি প্ৰফাইলটো চাব বিচৰা নাই কেৱল ডাইৰেক্টলি যিখিনি বস্তু দিব লগা আছে সেইখিনি যদি কৰিব বিচাৰিছে তেতিয়া হলে আপোনালোকে হেতু কাম কৰি লব পাৰে সো ইয়াত প্ৰথমতে বেংকিং ডিটেইলছত ক্লিক কৰিব বেংকিং ডিটেইলছ যদি চাই তেতিয়া হলে দেখিব ইয়াত কোনো ধৰণৰ যেটো আপোনালোকৰ গোটেই ডিটেইলছ খিনি খালি হৈ থাকিব গতিকে আপোনালোকে হেতু ক্লিক কৰি তাত যেটো আপডেট বাটনটো আছে হেতুত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত আপোনালোকৰ ওচৰত তাত গোটেই ডিটেইলছ খিনি দি দিব আইএফএসসি কোড বেংক নেম ব্ৰাঞ্চ নেম একাউন্ট নম্বৰ কনফাৰ্ম একাউন্ট নম্বৰ এখিনি সকলো পেন কাৰ্ডলৈকে গোটেই ডিটেইলছ খিনি আপোনালোকে দিব সো এখিনি যেহেতু মই দি লৈছো তাৰ পিছত আপোনালোকক পিছৰ যেটো স্টেপছ হেতু মই দেখুৱাবলৈ চেষ্টা কৰিছো সো ইয়াত মই ডিটেইলছ খিনি দিয়াৰ লগে লগে যিখিনি মোৰ বেংকৰ ডিটেইলছ এখিনি সকলো বিলাক সম্পূৰ্ণ হ'ব সো তাৰ পিছত মোৰ যিখিনি যেটো পিছৰ পাৰ্ট হেতু মই আপোনালোকক দেখুৱাইছো সো ইয়াত প্ৰথমতে আইএফএসসি কোড দিলো বেংক নেম দিলো যত ব্ৰাঞ্চ আছে হেতু দিব তাৰ পিছত আপোনালোকৰ ব্ৰাঞ্চ নেমটো দি দিব যেটো ব্ৰাঞ্চৰ আপোনালোকৰ একাউন্ট আছে তাৰ পিছত একাউন্ট নাম্বাৰ দিব তাৰপিছত সেম যেটো একাউন্ট নাম্বাৰ আপোনালোকে দিলে বা আপোনালোকৰ হয় সেই একাউন্ট নাম্বাৰটো আপোনালোকে আকৌ দিব আকৌ আপোনালোকে ক্লিক কৰিব মই একাউন্ট নাম্বাৰটো প্ৰথমতে ভৰাই লৈছো আপোনালোকক মই এখিনি সকলো বিলাক ব্লাৰ এটো কাৰণে কৰিছো যেহেতু এখিনি পাৰ্সোনাল হয় সো এটো কাৰণে আপোনালোকক মই এখিনি ব্লাৰ কৰি কিনে ৰাখিছো সো একাউন্ট নাম্বাৰ দিব তাৰ পিছত একাউন্ট নাম্বাৰটো এবাৰ দিয়াৰ পিছত আকৌ এবাৰ কনফাৰ্ম কৰিব সেই একাউন্ট নাম্বাৰটো সেম টু সেম তাৰ পিছত পেন কাৰ্ড যেটো নাম্বাৰ আছে আপোনালোকৰ পেন কাৰ্ডৰ নাম্বাৰটো আপোনালোকে ইয়াত দি দিব পেন কাৰ্ডৰ নাম্বাৰটো দিয়াৰ পিছত আপোনালোকৰ যেটো পিছৰ পাৰ্ট আছে এটো মই আপোনালোকক এখিনি ভৰাই কিনে দেখুৱাইছো সো পেন কাৰ্ড নাম্বাৰ আপোনালোকে যেটা দি দিব মই পেন কাৰ্ড নাম্বাৰটো দি আছো গতিকে অকনমান দিঘলীয়া হ'ব পাৰে আপোনালোকৰ ভিডিওটো সো আপোনালোকে চাওক ভিডিওটো আপোনালোকে সকলো বিলাক ডিটেইলছত আপোনালোকে ভালদৰে ভৰাব পাৰিব সো পেন কাৰ্ড নাম্বাৰ ইয়াত কৈছে পেন কাৰ্ড যদি নিদিয়ে তেতিয়া হলে পেন কাৰ্ডৰ যেটো পৰ্চন আছে হেতু ব্ল্যাঙ্ক যেহেতু নিবিচাৰে তেওঁলোকে ষ্টাৰ মাৰ্কস দিয়া গতিকে এটোত আপোনালোকে দিবই লাগিব সো একাউন্ট হোল্ডাৰ নেম দিব তাৰ পিছত আৰু ইয়াত এটা অপচন আপোনাৰ দুটা অপচন আছে এটা হৈছে কেনসেল চেকবুকস আৰু এটা হৈছে আপোনালোকৰ পাসবুক ইয়াত আপোনালোকে যেহেতু কেনসেল চেকবুক বহুত ওচৰত নাথাকে গতিকে আপোনালোকে দুইটা ক্ষেত্ৰতে যেটো পাসবুকৰ ফ্ৰন্ট পেজ আছে সেই পাসবুকৰ ফ্ৰন্ট পেজটো আপোনালোকে আপলোড কৰি দিব হেতু আপোনালোকৰ ইয়াত একসেপ্টেবল হয় গতিকে সিলেক্ট ফাইলত গৈ কিনে আপোনালোকে যেটো পাসবুকৰ ফ্ৰন্ট পেজ আছে সেই ফ্ৰন্ট পেজটো আপোনালোকে দিব আৰু সেকেন্ড পাৰ্টটো পাসবুকৰ যি ফ্ৰন্ট পেজ আছে হেতুকে দি দিব দুইটা ক্ষেত্ৰতে একেটাই দি দিব আৰু তাৰ পিছত আপোনালোকৰ তলত যেটো আই এম বনাফাইড ষ্টুডেন্ট মই এখিনি সকলো বিলাক আপডেট কৰি আছো বাৰু তাৰ পিছত আপোনালোকে আই এম বনাফাইড ষ্টুডেন্ট অফ হেতু আছে যেটো হেতুত ক্লিক কৰি দিব সো ইয়াত সিলেক্ট ফাইল কৰিব সিলেক্ট ফাইল কৰাৰ লগে লগে পাসবুকৰ যেটো ফ্ৰন্ট পেজ আছে যেটো আপোনালোকে অলৰেডি ক্লিয়াৰ কৰি ৰাখিব ষ্টাৰ্ট আপলোড কৰিব ষ্টাৰ্ট আপলোড কৰাৰ লগে লগে আপোনালোকৰ পাসবুকখনৰ যেটো ফ্ৰন্ট পেজ হেতু আপোনালোকৰ আহি যাব এটা পাৰ্টত আকৌ নেক্সট পাৰ্টটো সেম কাম কৰিব সিলেক্ট ফাইল কৰিব সিলেক্ট ফাইল কৰাৰ লগে লগে আপোনালোকৰ ফাইলটো সিলেক্ট কৰিব যেটো যত আছে তাৰপিছত ষ্টাৰ্ট আপলোড কৰিব ষ্টাৰ্ট আপলোড কৰাৰ লগে লগে আপোনালোকৰ হেতু পাসবুকো হৈ যাব যেতিয়ালৈকে ডিলিট অপচনটো নাহে তেতিয়ালৈকে আসলে পাসবুকখন আপলোড নহয় গতিকে আপোনালোকে হেতু গুৰুত্ব দিব তাৰ পিছত আপোনালোকৰ ইয়াত যেটো বক্স আছে তাত ক্লিক কৰিব আই এম বনাফাইড ষ্টুডেন্ট বুলি এনেকৈ দিয়া আছে যেটো হেতু আপোনালোকে ক্লিক কৰি লব আৰু ক্লিক কৰি কিনে সাবমিট যেটো বাটন আছে হেতুত আপোনালোকে ক্লিক কৰিব সাবমিট কৰাৰ লগে লগে আপোনালোকৰ এটো আপডেট হৈ যাব সম্পূৰ্ণ আপোনালোকৰ যেটো বেংকৰ ডিটেইলছ আছে এটো আপডেট হৈ যাব ইয়াৰ পিছত সাধাৰণতে যেটো পাৰ্ট থাকিব যেসকলে সাধাৰণতে ফ্ৰী এডমিশন পাইছিলে তেওঁলোকে আসলতে হে যেটো স্কলাৰশ্বিপৰ যেটো পৰ্চন আছে স্কলাৰশ্বিপ বুলি যেটো পৰ্চন আপোনালোকে দেখিছে সেই স্কলাৰশ্বিপ বাওঁফালে আপোনালোকে হয়তো দেখিছে একেবাৰে তলৰ অপচনটো স্কলাৰশ্বিপ বুলি সেই স্কলাৰশ্বিপ যেটো পাৰ্ট হেতুত আপোনালোকে ক্লিক কৰিব লাগিব আৰু স্কলাৰশ্বিপত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰত আসলতে আহি যাব যেটো ফ্যামিলি ইনকাম দিবলৈ মই হেতুত ক্লিক কৰিছো ইয়াত সক আপোনালোকৰ দেখাইছে ফিজ ৱেভাৰ আপোনালোকে যেহেতু এপ্লাই কৰিছিলে গতিকে এপ্লাই কৰি দিব আৰু এপ্লাই কৰাৰ লগে লগে ষ্টেটাসটো
ইয়াত দেখাই আছে সো ফেমিলি ইনকামটো কিমান আছে সেইটো দিব তাৰপিছত আপোনালোকৰ ফাইলটো সিলেক্ট কৰিব ইনকাম সাৰ্টিফিকেটৰ আৰু আকৌ আই এম বনাফাইড ষ্টুডেণ্ট বুলি যেটো আছে সেইটো ক্লিক কৰিব আৰু সাবমিট কৰি দিব আপোনালোকৰ সম্পূৰ্ণ প্ৰসেছ কমপ্লিট হৈ যাব এনেকৈ আপোনালোকে কৰিব পাৰে আপোনালোকৰ সম্পূৰ্ণ এপ্লাই সো তাৰ কাৰণে আজি এইখিনি কথা জনালো আশা কৰিলো ভিডিওটো আপোনালোকে ভাল পালে যদি ভাল পালে তেন্তে প্লিজ যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু লগতে কাষত থকা যেটো বেল আইকন সেইটো প্ৰেছ কৰি আজিলৈ মানে ধন্যবাদ